এই মুহূৰ্তৰ এক ডাঙৰ খবৰ গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩ পৃষ্ঠাৰ এক বিশ্লেষণেৰে ৩ পৃষ্ঠাৰ কিছু কাৰণেৰে সৈতে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোৰ অন্য এক ডাঙৰ খবৰ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয় অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ বাবে এক প্ৰস্তাৱ আগবঢ়োৱা হৈছিল আৰু সেই বিষয় কেন্দ্ৰিক সংঘাতত দেখিবলৈ পোৱা গৈছিল গুৱাহাটীৰ মহাধিবক্তা দেৱজিৎলন শইকীয়া আৰু আনহাতে গুৱাহাটী বাৰ এছ'চিয়েশ্যন আৰু এই সংঘাতে এইটো পৰ্যায় পাইছিল গৈ যে কমল নয়ন চৌধুৰী অনিল ভট্টাচাৰ্য অৰূপ বৰবৰা আৰু এগৰাকী মহিলা অধিবক্তাকে ধৰি 4গৰাকীকৈ বাৰ এছ'চিয়েশ্যনৰ সদস্যৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰ ৰুজু কৰিছিল ৰাজ্যৰ মহাধিবক্তা দেৱজিৎলন শইকীয়াই তাৰ পৰৱৰ্তী পৰ্যায়ত সেই গোচৰ গৈ পাইছিল গৈ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত সৰ্বোচ্চ ন্যায়ালয়ে সেই গোচৰটোত স্থগিতাদেশ জাৰি কৰিছিল কমল নয়ন চৌধুৰীলৈ জাৰি কৰা জাননীত স্থগিতাদেশ জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ যি সংঘাত সেই সংঘাত পাইছিল গৈ এক প্ৰকাৰ গৈ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ যি বিষয় সেই বিষয় কেন্দ্ৰিক সংঘাতে সাধাৰণ মানুহৰ মাজত যথেষ্ট চিন্তা যথেষ্ট উদ্বেগৰ সৃষ্টি কৰাৰ সেই সময়ছোৱাতে আজিৰ দিনটোৰ ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰ এছ'চিয়েশ্যনৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে 3 পৃষ্ঠাৰ এখন পদত্যাগ পত্ৰ এই মুহূৰ্তত আমি আপোনালোকক বিতংভাৱে কেইটামান কাৰণ জনাবলৈ বিচাৰিম য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যিখন পদত্যাগ পত্ৰ সেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মোৰ সৈতে আছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট তেখেতে দেখুৱাব এইখন সেই পদত্যাগ পত্ৰখন য'ত দেখিবলৈ পোৱা গৈছে বিষয় হিচাপে উল্লেখ আছে ইয়াত বিষয় হৈছে ৰেজিগনেশ্যন ফ্ৰম মেম্বাৰশ্বিপ অফ গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন আৰু এনেকৈয়ে বিষয় হিচাপে উল্লেখ কৰি 3 পৃষ্ঠাৰ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনলৈ য'ত কোৱা হৈছে সভাপতিক সম্বোধন কৰি তেওঁ লিখিছে যে বাৰ এছ'চিয়েশ্যনৰ সদস্য আৰু হৈ নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ এই পদত্যাগ পত্ৰত 5টা কাৰণ ইয়াতে তেওঁ কৈছে যে কি কাৰণত প্ৰকৃততে গুৱাহাটীৰ কাছাৰীত অৱস্থিত গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হৈছিল 1 নম্বৰ কাৰণটো ইয়াত দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো পুৰণি অট্টালিকা বা যিটো পুৰণি বিল্ডিং সেই পুৰণি বিল্ডিংটো যিহেতু গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত গতিকে কোনো ধৰণৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ কাম কাজ বা কোনো ধৰণৰ এক্সপানশ্যনৰ কাম কাজ এই ঠাইত আৰু সম্ভৱ নহ'ব সেইবাবে গুৱাহাটী হাইকোৰ্ট উত্তৰ গুৱাহাটীৰ ৰংমহললৈ লৈ যোৱাৰ বাবে এক প্ৰস্তাৱ লোৱা হৈছিল বুলি ইয়াত উল্লেখ কৰা হৈছে প্ৰথমটো কাৰণত দ্বিতীয়টো কাৰণত দেখিবলৈ কোৱা হৈছে যে ইয়াত পাৰ্কিং ফেচিলিটিজ নাই যিসকল ইয়ালৈ অধিবক্তা আহে জ্যেষ্ঠ অধিবক্তা আহে তেওঁলোকৰ বাবে নিৰ্দিষ্ট পাৰ্কিং ফেচিলিটিজ নাই অৰ্থাৎ পাৰ্কিং স্পেচ নাই গাড়ী ৰখাৰ যিহেতু কোনো বিশেষ সা সুবিধা নাই গতিকে সেই ঠাইডোখৰত যান জঁটৰো সৃষ্টি হয় আৰু যাতে পাৰ্কিং এৰিয়াৰ যাতে বহল কৰিব পাৰে প্ৰসাৰ কৰিব পাৰে তাৰ বাবে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে তাৰ সমান্তৰালভাৱে 3 নম্বৰ যিটো কাৰণ সেই কাৰণটো ইয়াত উল্লেখ কৰা হৈছে যে ইয়াত বিভিন্ন ধৰণৰ একমডেশ্যনৰ কথা আহি পৰে যে যিসকল ন্যায়াধীশ আছে তেওঁলোকৰ সা সুবিধাৰ বাবে আন্তঃগাঁথনিমূলক উন্নয়নৰ কাম কাজ ইয়াত সম্ভৱ নহয় সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে সেই একেটা কাৰণেই ইয়াত দেখিবলৈ পোৱা গৈছে যিহেতু ইয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিভিন্ন ডিজিটেল আৰ্কাইভৰ প্ৰয়োজন ডিজিটেল লাইব্ৰেৰীৰ প্ৰয়োজন গতিকে সেইসমূহ সুবিধা গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্ভৱ নহয় কাৰণ ইয়াত প্ৰসাৰ কৰা সম্ভৱ নহয় আৰু সেয়েহে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ 1000 কোটি টকাৰ বাজেট সাপেক্ষে এই গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰসংগ উত্থাপন হৈছিল সমান্তৰালভাৱে 5 নম্বৰ যিটো কাৰণ ইয়াত উল্লেখ কৰা হৈছে 5 নম্বৰ কাৰণত দেখিবলৈ পোৱা গৈছে ইয়াত দিয়া হৈছে যে অফিচিয়েল ৰেচিডেন্সৰ অভাৱ অৰ্থাৎ যিসমূহ ইয়াৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বহাৰ কোনো ধৰণৰ উপযুক্ত স্থায় নাই গতিকে এনে বিভিন্ন আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে উত্তৰ গুৱাহাটীৰ ৰংমহললৈকে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰসংগ আহি পৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে দেখিবলৈ পোৱা গৈছিল যে এই যে 3 পৃষ্ঠাৰ যিখন ইয়াতে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ
পত্ৰ তাত তেওঁ উল্লেখ কৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ যি প্ৰসংগ সেই প্ৰসংগ যেহেতু গুৱাহাটী এক সংঘাত দেখিবলৈ পোৱা গৈছিল মহাধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বাৰ এছ'চিয়েশ্যনৰ মাজত গতিকে সেই যি সংঘাত সেই সংঘাতে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ এই সকলোবোৰ কাৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসন্তুষ্ট আৰু সেয়েহে তেওঁ বাৰ এছ'চিয়েশ্যনৰ মেম্বাৰশ্বিপৰ পৰা সদস্য পদৰ পৰা অৰ্থাৎ প্ৰাথমিক সদস্য পদৰ পৰা তেওঁ পদত্যাগ কৰা বুলি এই পদত্যাগ পত্ৰখনত উল্লেখ কৰিছে নিশ্চিতভাৱে ন্যায়ৰ ওপৰত আস্থা ৰাখি এই জীয়াই থকা সাধাৰণ নাগৰিকৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কেন্দ্ৰিক যি বিতৰ্ক সেই বিতৰ্কই মানুহক উদ্বেগ কৰিছে সেই বিতৰ্কই মানুহৰ মনত কিছু কৌতূহলৰ সৃষ্টি কৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কেন্দ্ৰিক এই যে বিতৰ্ক সেই বিতৰ্কই ন্যায়ালয়ৰ মজিয়া কেনেকৈ পালেগৈ বা উচ্চ ন্যায়ালয়ৰ মজিয়া কিয় পালেগৈ কিয় সকলো কথা মীমাংসা নহ'ল গতিকে সাধাৰণ নাগৰিকৰ মাজত এনেবোৰ প্ৰশ্ন চলি থকাৰ সময়তে দেখিবলৈ পোৱা গৈছিল গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ উদ্যোগত অধিবক্তা সমাজৰ প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে এটা বৈদ্যুতিন মাধ্যমত দেখিবলৈ পোৱা গৈছিল এক টক শ্ব' সেই টক শ্ব'ত বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই মহাধিবক্তা দেৱজিৎ শইকীয়াই গোচৰ ৰুজু কৰিছিল কমল নয়ন চৌধুৰী অনিল ভট্টাচাৰ্যকে ধৰি চাৰিগৰাকীকৈ জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ সেই শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে স্থগিতাদেশ জাৰি কৰিছিল আৰু এনে ঘটনাৰ পৰিপ্ৰেক্ষিততেই আজিৰ দিনটোৰ শেহতীয়া খবৰ গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ পৰা পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই